নমস্কাৰ, মই আজি আকৌ এটা ভিডিঅ' আপলোড কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। এইটো ভিডিঅ' আপোনালোকে চাওক। যিবিলাক মানুহৰ জইণ্টত বিষ কৰে, জইণ্টে বিষ কৰে বা কঁকালত বিষ কৰে, আঁঠুৰ জইণ্টত বিষ কৰে, কাৰণ মোৰ কঁকালৰ বহুত বছৰ বেমাৰত ভুগিছিলোঁ। মই L4, L5 মোৰ জইণ্টৰ দুখ আছিল, কিন্তু বহুত ডক্টৰৰ ওচৰত যাই মই ভাল কৰিব নোৱাৰিলোঁ। কিন্তু মই এখন কিতাপত পাই এই পেষ্টটো মই নিজে বনাই মই ট্ৰাই কৰিছিলোঁ একমাহ। তো আজিলৈ মই তেনেকুৱা অসুবিধা পোৱা নাই, ভালেই পাইছোঁ। এই পেষ্টটো বনাওঁতে আপোনালোকৰ কোনো খৰচ নাযায়, সাধাৰণ। আপোনালোকক মই দেখুৱাই আছোঁ পেষ্টটো। আপোনালোকে প্ৰথমতে ল'ব লাগিব, এইটো আপোনালোকে চিনি পাইছেনে? আকন গছৰ পাত বুলি কয়, আকন। কিন্তু আকন্দ গছ বুলি কয় বঙালীবিলাকে, কিন্তু আকন গছ। এনেকুৱা এটা পাত ছিঙি লৈ আহিব আপোনালোকে। এনেকুৱা পাত এটা ছিঙি আনি এনেকুৱাকৈ ৰাখি দিব। কিন্তু পাতটো এইপিনে দিব লাগিব দেই, এনেকুৱাকৈ ৰাখি দিব। তাৰপিছত ইয়াত অকণমান মিঠাতেল দি দিব, মিঠাতেল অলপ দি দিব। তাৰপিছত মিঠাতেল দিয়াৰ পিছত আপোনালোকে এইটো চিনি পাইছেনে? এইটো এল'ভেৰা গছৰ ডাল। এই ডালটোৰ পৰা আপোনালোকে কিছু কাটি ইয়াৰ যিটো ভিতৰৰ ৰস আছে, ৰসটো এনেকুৱাকৈ ইয়াত লগাই দিব। এনেকুৱাকৈ লগাই দিব, ৰসটো ভালকৈ লগাই দিব। তাৰপিছত আকৌ ইয়াত আপোনালোকে নিশ্চয় চিনি পায়, এইটো হালধি গুড়া কয়, এইটো হালধি কয়, হালধি। মই আপোনালোক দেখুৱাই আছোঁ। এই হালধি গুড়াটো অকণমান ইয়াত দি দিব, এনেকৈ দি দিব। দি ভালকৈ পেষ্ট কৰিব, ধুনীয়া কৰি এনেকৈ আপোনালোকে পেষ্ট কৰিব। এনেকৈ পেষ্টকৈ ল'ব। পিছত এই পাতটো আপোনালোকে গেছৰ ওচৰত নি, গেছৰ চুলাৰ ওচৰত নি ইয়াক গৰম কৰিব লাগিব কিছু সময়। গৰম কৰাই উঠাৰ পিছত আপোনাৰ যিখিনি জেগাত বিষ কৰিছে, ধৰি লওক আপোনালোকৰ ইয়াতে বিষ কৰিছে, এনেকুৱাকৈ পেষ্ট কৰি তাতে বগা সূতা দি ভালকৈ বান্ধি দিব ৰাতি। এনেকুৱাকৈ মিনিমাম আপুনি 15 দিন কৰি চাওক, আপুনি নিশ্চয় এটা সুফল পাব। কাৰণ যি গতিকে ময়ে পাইছোঁ এইটো সুফল, ইয়াত কোনো টকা পইচা খৰচ নাই। আপোনালোকে বেয়া কামত নকৰিব। যি গতিকে মই ভিডিঅ'টো আপলোড কৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।